নমস্কাৰ, মোৰ নাম প্ৰিয়া চন্দ্ৰ। মই মোহনবাসী দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। আমি বাছি লোৱা বিষয়টো হৈছে পথ সুৰক্ষা। পথ সুৰক্ষা সকলোৰে জীৱনৰে বাবে অতি গুৰুত্বপূৰ্ণ। যাত্ৰীবাহী, চালক আৰু পথচাৰীৰ সুৰক্ষাৰ বাবে সজাগতা আৰু নিয়ম নীতিৰ অনুসৰণ কৰাটো অত্যাৱশ্যক। অনিয়ম, অসাৱধানতা আৰু নিয়ম উলংঘনৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হয়, যাৰ ফলত মূল্যৱান জীৱন হেৰুৱাবলগীয়া হয়। পথ সুৰক্ষা বুলিলে সাধাৰণতে বাট-পথ, গাড়ী চলাওঁতে, খোজ কাঢ়োতে, ৰাস্তা পাৰ হওঁতে, গাড়ীত উঠা-নমা কৰোঁতে কোনো ধৰণৰ বিপদ বিঘিনি নহ'বৰ বাবে লোৱা সাৱধানতামূলক ব্যৱস্থাটোৱে কৰা সুৰক্ষিত যাতায়াতকে বুজোৱা হয়। পথ দুৰ্ঘটনাৰ কাৰণবোৰ হ'ল বিভিন্ন ধৰণৰ অধ্যয়নৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে পথ দুৰ্ঘটনা সংঘটিত হোৱা বিভিন্ন কাৰণ দেখা যায়। সেই কাৰণসমূহ তলত উল্লেখ কৰা হ'ল: মানৱীয় কাৰক, মানুহৰ ভুলৰ বাবে 25% পথ দুৰ্ঘটনা সংঘটিত হয় বুলি তথ্যত প্ৰকাশ পোৱা যায়। পথগ্ৰস্ত টোপনিৰ আৱেগ, অন্যমনস্ক, পথ নিৰ্দেশনা বুজি নোপোৱা বা অমান্য কৰা, ভুলকৈ খোজ কঢ়া, মোবাইল ফোনত কথা পাতি ৰাস্তা আদিত পাৰ হোৱা নানান মানৱীয় ভুলৰ বাবে পথ দুৰ্ঘটনা হোৱা দেখা যায়। ওখোৰা-মোখোৰা বাট-পথ পৰিকাৰীভাৱে শুদ্ধকৈ পথ নিৰ্মাণ নোহোৱা, ৰাস্তাৰে ভগা-ছিগা বস্তু আদিৰ বাবে পথ দুৰ্ঘটনা হয়। যান্ত্ৰিক কাৰক, গাড়ী এখন ৰাস্তাৰে গৈ থাকোঁতে হঠাৎ হোৱা যান্ত্ৰিক বিজুতি, গাড়ীখন সঠিকভাৱে মেৰামতি নকৰা, গুৰুত্বপূৰ্ণ যন্ত্ৰাংশ আদিৰ বাবেও পথ নিৰ্দেশনা আদি বাধ্যতামূলক অসাৱধানতাৰ মাজত প্ৰচাৰ হয়। পথ দুৰ্ঘটনাত আহত হোৱা সকলক তাৎক্ষণিকভাৱে চিকিৎসা সেৱা দিব পাৰিলে হতাহতৰ সংখ্যা নিশ্চয় কমাব পৰা যাব। সেয়েহে জৰুৰীকালীন সেৱাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৱলীৰ সৃষ্টিয়ে পথ সুৰক্ষাত প্ৰভূত অৰিহণা যোগাব। পথ সুৰক্ষাৰ কিছুমান গুৰুত্ব: পথ দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হ'ল অধিক গতি, মোবাইল ব্যৱহাৰ কৰা, মাদকাসক্ত অৱস্থাত গাড়ী চলোৱা, ট্ৰেফিক নিয়ম উলংঘন কৰা আৰু পথচাৰীৰ অসাৱধানতা। সঠিক নিয়ম মানিলে আৰু সজাগ থাকিলে বহু দুৰ্ঘটনা ৰোধ কৰিব পাৰি। পথ সুৰক্ষাৰ মূল নীতি: পথ নিয়ম মানি চলা। পথচাৰী সকলো গাড়ী আৰু গাড়ী চালকে ট্ৰেফিক সংকেত আৰু নিয়ম কঠোৰভাৱে মানিব লাগিব। হেলমেট আৰু ছিটবেল্ট পৰিধান কৰা। মটৰচাইকেল আৰোহী আৰু গাড়ী চালক বা যাত্ৰীসকলে সুৰক্ষাৰ বাবে হেলমেট আৰু ছিটবেল্ট ব্যৱহাৰ কৰিব লাগিব। কিছুমান পথ বিধান: সকলো চালকে যান-বাহন বিধান মানি চলাটো বাধ্যতামূলক যদিও বিধিসমূহ নিৰ্দেশনাত্মক মানি চলাৰ ফলতেই বেছিভাগ মটৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। পথ নিয়মসমূহ জানি বুজি লৈ মানি চলাটো অতিশয় প্ৰয়োজন। তেনেধৰণৰ কিছু অপ্ৰয়োজনীয় পথ বিধান যেনে: গাড়ী এখন য'ত দূৰ সম্ভৱ পথৰ বাওঁ কাষেদি চলাব আৰু বিপৰীত দিশৰ পৰা অহা যান-বাহনক নিজৰ সোঁফালেদি যাবলৈ দিব। একে দিশেৰে গৈ থকা গাড়ীকে সোঁফালেদি অতিক্ৰম কৰিব। ৰাস্তাৰ চলাচল কৰোঁতে আগৰ গাড়ীখনৰ পৰা পিছৰ গাড়ীখনৰ মাজত প্ৰয়োজনীয় দূৰত্ব বজাই ৰাখিব লাগে, যাতে হঠাৎ ৰখিবলগীয়া আনখনক খুন্দা নামাৰে। পথৰ দাঁতিৰ বাধ্যতামূলক পথচাৰীসমূহ মানি চলাটোৱে দণ্ডনীয় অপৰাধ। নিশাৰ ভাগত গাড়ী চলাওঁতে হেলমেট সদায় নিম্নমুখী হোৱা উচিত।